তো আমি ফাইনেলি আহি পাই গ'লোঁ নন্দেশ্বৰ শিৱ মন্দিৰখন দেখিছে। হেল্ল' গুড মৰ্ণিং। আৰু আজি শাওণ মাহৰ শেষৰটো সোমবাৰটো আপোনালোকে নিশ্চয় গম পাইছে। আজি ভলেবমৰ শেষৰটো দিনটো আমি এনেকৈ ফুৰিব আহিছোঁ, মানে ভলেবম মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ শেষৰটো সোমবাৰ। তো আমি আহিছোঁ নন্দেশ্বৰ পাহাৰখনত, আমাৰ যিটো মাটিয়াতে অৱস্থিত নন্দেশ্বৰ পাহাৰ। তো আমি ইয়াতে ভলেবম কৰিব আহিছোঁ। তো আমি দেখুৱাই আছোঁ এইখন পৰিৱেশ, এইখন আমাৰ এই নন্দেশ্বৰখনৰ কেনেকুৱা এটা, এতিয়া অকণমান দেৰি হৈছে আমাৰ আহিবলৈ পলম হৈছে, কিন্তু আমাৰ দেখিছে এতিয়াও কেনেকুৱা বহুত মানুহ দেখিবলৈ পোৱা গৈছে। তো আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকুৱা আমাৰ ওপৰত কেনেকুৱা পৰিৱেশটো আপোনালোকক ওপৰত গৈ দেখুৱাই আছোঁ। যিহেতু প্ৰথমৰ একেলগে চাই থাকিব। তো গাইছ মন্দিৰত যোৱাৰ আগতে এনেকৈ আমি হাত ভৰি ধুব লাগিব। তো এনেকৈ দেখিছে মানে হাত ভৰি ধোৱাৰ কাৰণে এনেকৈ চিৰি বনাই দিছে, নদীত দেখিছে নদীৰ কেনেকৈ চিৰি বনাই দিছে। তো আমি হাত ভৰি ধুই ল'ম এতিয়া। তো হাত ভৰি ধুই পেলাই আমি ওপৰলৈ যাম। তো এনেকৈ দেখিছে এইবোৰ ইয়াতে চেণ্ডেলবোৰ ৰাখিছে। তো দেখিছে এইটো হৈছে ঘাট এৰিয়ালৈ আমি নমি যাব লাগিব। নমি হাত পেলাই ধুই পেলাই আমি ওপৰলৈ যাম। তো মই এনেকৈ হাত ভৰি ধুবলৈ দেখিছে তলৰ চিৰিৰ তলেৰে নমি কৰিছোঁ নদীলৈ। তো নদীৰ পৰা হাত ভৰি ধুম এতিয়া। আৰু নদীখনত পানী কমি গৈছে, পানী নাই ইমান এটা। তো আমি এনেকৈ এইখন পানীতে নদীৰ পানীতে হাত ভৰি ধুম ভালকৈ। প্ৰসাদ অকণমান লৈ ল'ম, প্ৰসাদ লৈ ওপৰলৈ যাম। আপোনালোক দেখুৱাই আছোঁ, আপোনালোক চাই থাকিব। কিমানকৈ এইবিলাক আমি প্ৰসাদ লৈ আছোঁ, মন্দিৰত যাম। প্ৰসাদ লৈ পেলাই আমি ওপৰলৈ যাম। দিবচোন দুটা। দে দেখিছে আমি এনেকৈ প্ৰসাদ লৈ ল'লোঁ। তো প্ৰসাদ লৈ পেলাই আমি এতিয়া মন্দিৰৰ ওপৰলৈ যাম। তো আপোনালোকে চাই থাকিব, এনেকুৱা চিৰি বগাই যাব লাগিব। দেখিছে আপোনালোকে মানে ইয়াতে বহুতো চিৰি আছে। তো এনেকৈ আমি ওপৰলৈ উঠি যাব লাগিব আমাৰ শিৱবাবাক দৰ্শন কৰিবলৈ। তো আমি এনেকৈ গৈ আছোঁ। তো আপোনালোকে দেখুৱাই আছোঁ ওপৰত মানে এতিয়া বহুত মানুহ মানে ফাৰ্ষ্ট টাইম মানে মানুহ বেছি বহুত হয়। তো এতিয়া অকণমান মানুহ সেনেকুৱা হৈছে, কিন্তু তথাপিও মানুহ বহুত দেখিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ। মন্দিৰত আছোঁ বুলি তো গাইছে আমি এনেকৈ গৈ আছোঁ দেই। দেখিছে এখন চিৰিৰে বগাই আছোঁ। তো আজি শাওণ মাহৰ শেষৰটো সোমবাৰটো আজি লাষ্ট ভলেবম। তো আমি এনেকৈ আহিছোঁ। আচ্ছা তো এইটো বছৰ শেষ আৰু ভলেবম। তো আৰু নেক্সট বছৰত আহিব পাৰিম নে নাই ক'ব নোৱাৰোঁ দেই গাইছ। তো আমি আজি শাওণ মাহৰ শেষৰটো সোমবাৰটো আমি এনেকৈ আহিছোঁ। আৰু আপোনালোকক দেখুৱাই আছোঁ তলৰ পিনে, তলৰ এই চিৰিৰ তলৰ পিনে কেনেকুৱা দেখেতো আপোনালোকক দেখুৱাই আছোঁ। দেখিছে কেনেকুৱা এটা, আৰু এইফালে ছাইডৰ পিনে দেখিছে তলত, আৰু এইখনৰ পৰা দেখিছে আগতে নৈখন দেখিবলৈ পোৱা যায়। ইমান ধুনীয়া এখন পৰিৱেশ, ইমান ধুনীয়া এটা পৰিস্থিতি দেখিছে, কিন্তু এটা ভিউ দেখিছে আপোনালোকে। তো আমি আৰু যাব লাগিব। দেখিছে চিৰিবোৰৰ চাইডে চাইডে মানুহবিলাকে কেনেকৈ চেল্ফি মাৰি আছে। দেখিছে চেল্ফি মানে মন্দিৰত আহিছে ন, এটা ভাল ভিউ দেখিছে। তো চেল্ফি মাৰ্ট চবে ব্যস্ত দেখিছে কেনেকৈ ছোৱালীবোৰ। তো শেষত আমি উঠি পাই গ'লোঁ। দেখিছে আমাৰ চিৰি শেষত। তো এতিয়া আমি মন্দিৰখন পাই যাম। তো আমি মন্দিৰ ভিতৰলৈ যাম। তো আপোনালোকক দেখুৱাই আছোঁ পৰম দা। আৰু এইফালে দেখিছে আমাৰ দাদা এজনক লগ পালোঁ দেই, ভাল লাগিল পৰম দা। তো আমি দেখিছে আমি আমি ভিতৰৰ গেটখন সোমালোঁ। সোমাই পেলাই দেখিছে বাহিৰতে এনেকৈ চাকি বন্তি মানুহবিলাকে জ্বলাইছে। তো আমিও চাগে ইয়াতে জ্বলাব লাগিব। তো আমিও এনেকৈ চাকি বন্তি দিবৰ কাৰণে ইয়াতে মানে বহি গ'লোঁ। তো আগতে ভিতৰত চাকি বন্তি দিছিলে। তো এতিয়া মানে ভিতৰত চাকি বন্তি দিয়াই মানা। তো ইয়াতে এতিয়া বাহিৰতে এনেকৈ চাকি বন্তি ধৰিছে মানুহবিলাকে। দেখিছে বহুতো চাকি বন্তি জ্বলি আছে দেখিছে। আৰু আমিও এনেকৈ চাকি বন্তি দিয়াৰ কাৰণে এনেকৈ ৰেডি কৰি আছোঁ দেখিছে গাইজ। তো আগতে বহুত
মানে ভিতৰলৈ সোমাইছিল মানুহ চাকি বন্তি মানে অসুবিধা হয় চাগে তো এইবছৰ মানে ভিতৰত চাকি বা ধূপ কাঠি এনেকৈ ভিতৰত লৈ যাব দিয়া নাই তো আমি ইয়াতেই মানে যিবোৰ চাকি বন্তি প্ৰসাদটো আমি ইয়াতেই দিব লাগিব গোটেইবোৰ তো আমি এনেকৈ দেখিছে আমিও মানুহবিলাক যেনেকৈ দি আছে আমিও এনেকৈ চাকি বন্তি সেৱাৰ কাৰণে ৰেডি কৰি আছোঁ তো আমি দেখিছে শেষত চাকি বন্তি এনেকৈ জ্বলাই ল'লোঁ আৰু চাকি বন্তি জ্বলাই লোৱাৰ পিছত মই এনেকৈ শিৱ বাবাৰ চৰণত সেৱা লৈছোঁ কাৰণ মনৰ যি আশা মনৰ যি সপোন যি ইচ্ছা তো সেই আশা যাতে বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে শিৱ বাবাৰ চৰণত সেৱা লৈছোঁ কাৰণ মানে প্ৰতি বছৰে আমি এনেকৈ ভলিবমত আহোঁ তো আৰু এইবাৰ শাওণ মাহৰ প্ৰথমটো শেষ দিন তো আমি এনেকৈ শিৱ বাবাৰ চৰণত সেৱা লৈ আছোঁ কাৰণ এইটো বছৰ গ'ল আৰু নেক্সট বছৰত আমি পাম নে নেপাম তো শিৱ বাবাক এনেকৈ সেৱা ল'ব পাম নে নেপাম তো আমাৰ কোনো ঠিক নাই তো আমি আজি শেষৰটো সোমবাৰ শাওণ মাহৰ তো আমি শিৱ বাবাৰ চৰণত অকণমান ভালকৈ সেৱা ল'বলৈ চেষ্টা কৰিছোঁ কাৰণ দেখিছে আৰু এইখন হৈছে আমাৰ ভিতৰ এই শিৱ মন্দিৰখনৰ ভিতৰৰ পৰিৱেশটো আমি দেখিছে ভিতৰৰ পৰিৱেশ কেনেকুৱা মানুহ দেখিছে কেনেকুৱা মানুহ ভিৰ আৰু দেখিছে এইখন হৈছে শিৱলিংগখন আমাৰ ইয়াতে দেখিছে পানী ঢালিব লাগিব আৰু প্ৰথমতে এইখন মন্দিৰত সোমাই পেলাই সাত পাক ঘূৰিব লাগিব কোনোবা 3 পাক ঘূৰে কোনোবা 7 পাক ঘূৰে তো আমি এনেকৈ 7 পাক ঘূৰিলোঁ 7 পাক ঘূৰি পেলাই আমি দেখিছে এনেকুৱাকৈ পানী ঢালিলোঁ শিৱৰ মূৰত পানী ঢালিলোঁ তো পানী ঢলাৰ পিছত আমি দেখিছে আৰু এনেকৈ বহুতে মানুহ দেখিছে কেনেকৈ পানী ঢালিছে আৰু ইয়াতে মানে কিছুমান ফুল চুল দলিয়াইছে দেখিছে ফুল ছিটিয়াইছে তো আমিও এনেকৈ মানে 7 পাক ঘূৰি পেলাই পানী চানী ঢালি লোৱাৰ পিছত আমি ফুট লৈ পেলাই এই মন্দিৰখনৰ পৰা বাহিৰত ওলালোঁ দেখিছে এই মন্দিৰখনৰ পৰিৱেশ আৰু আমি পূজা চূজা শেষ কৰি আহি পেলাই তলত আহি পেলাই এনেকুৱা দেখিছে পায়স মানে প্ৰসাদ ৰেডি কৰিছে তো পায়স এনেকৈ ৰেডি কৰি থৈছোঁ তো আমি তাৰ পৰাই 2টা লৈ পেলাই আমি খালোঁ এনেকৈ খাই আছোঁ মানে পায়স কোনোবাই দিছে মানে প্ৰসাদ দান কৰিছে তো এনেকৈ দেখি প্ৰসাদ বিলোৱাই আছে মানে পায়স তো আমি খালোঁ তো আমি পায়স প্ৰসাদ খোৱাৰ পিছত আমি এইবাৰ খিচাৰি খাম দেখিছে প্ৰসাদ খিচাৰি ৰেডি কৰি ৰাখিছোঁ তো আমি একো এৰা নাই ভোক লাগিছে কাৰণ গাইজ আমি প্ৰসাদ খাই আছোঁ তো এনেকৈ প্ৰসাদ তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল তো গাইজ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কমেণ্ট কৰিব তো অকণমান যদি আপোনালোকে সহায় আৰু সহযোগ কৰে মোৰ চেনেলটো অকণমান আগবঢ়াই লৈ যোৱাত যদি ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো তো নিশ্চয় মই উপকৃত হ'ম গাইজ থেংক ইউ